কি ক'ব আহিছে আপোনালোকে? হালমাৰি পৰা আহিছে। বহুত দূৰ দূৰৰ পৰা আহিছে দেই। যেটো মানে পৰ্যটকস্থলী সেই পৰ্যায়লৈ নিব পাৰো নেকি চেষ্টা কৰি আছো যাতে এজন কৃষক আহিলে বা এজন মানুহ আহিলে গোটেই ইয়াতে গোটেই পৰিৱেশটোত যাতে গোটেইখিনি কথা তেখেতৰ আয়ত্তলৈ যাব পাৰে, তেখেতে কিবা এটা ইয়াৰ পৰা লৈ যাব পাৰে, তেনেকুৱা এটা পৰিকল্পনা লৈ কামখিনি আগবঢ়াই নি আছো। হেল্ল' গাইজ, মোক ভাল পোৱা অসমবাসী ৰাইজ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ আজি অন্য এটা ভিডিঅ'ৰ মাজলৈ। আৰু আপোনালোকে চাই আছে গাঁৱলীয়া ল'ৰা 2.0। আজি মই বৰ্তমান উপস্থিত আছোঁহি কুঁৱলী বহুমুখী ফাৰ্মত। আজি বিশেষ মুগা বিতৰণ মুগা সঁচ বিতৰণ অনুষ্ঠানত উপস্থিত আছোঁহি। আৰু আমাৰ মাজত আজি উপস্থিত থাকিব ধেমাজিৰ জিলা আয়ুক্ত ছাৰ অৰ্থাৎ DC ছাৰ আমাৰ মাজত উপস্থিত থাকিব। কণ্টেক্ট পাছতে আপোনালোকৰ আমাৰ মাজত উপস্থিত থাকিব। গতিকেলৈ আপোনালোকে আজিৰ অনুষ্ঠানত কেনেকুৱা ধৰণৰ কি হয় সকলোখিনি গম পাব। গতিকেলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব, এটা সুন্দৰ ভিডিঅ'। ব'লক আমিনো আজি মুগা সঁচ বিতৰণ অনুষ্ঠানত কেনেধৰণৰ কি চলি আছে সকলোখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইফালে আমাৰ আজি জালি ভঙা কাৰ্যসূচী হৈ আছে এতিয়া বৰ্তমান। এইফালে জালি ভঙা কাম চলি আছে, এইফালে জালি ভাঙি আছে দেখিছে। এইফালে আমাৰ বৰ্তাও আহি মুগা ভাঙি আছেহি, জালি ভাঙিছে দেখিছে। কিন্তু টোপোলা কিহৰ? কালি ভাঙি থোৱা 500 আছে নেকি? চব এইবিলাক 4,500। আৰু যি আমাৰ সেই কুঁৱলী বহুমুখী ফাৰ্মৰ এটা সুন্দৰ পৰিৱেশ ইয়াত বৰ্তমান চলি আছে এতিয়া জালি ভঙা কাম। আৰু এতিয়া মুগাৰ যি জালি ভঙা কাম, সেই জালি ভঙা কাম চলি আছে দেখিছে। কেনেকুৱা লাগিছে জালি ভাঙি? কঠীয়া আনিবলৈ আহিছে নেকি আপোনালোকে? অঁ, ক'ৰ পৰা আহিছে? বৰবাম দিহিঙা গাঁৱৰ পৰা আহিছে। বিভিন্ন ঠাইৰ পৰা আহিছে কঠীয়া আনিবলৈ। আপোনালোকে ক'ৰ পৰা আহিছে? অঁ, চিনি পাই আছোঁ। মুগা আনিবলৈ আহিলে? এয়া দেখিছে মুগা আমি এইবাৰ নাই লোৱা, ল'ব লাগিব। আপোনালোকে মুগা নিব আহিলে ন? এটা সুন্দৰ পৰিৱেশ দেখিছে। সকলোৱে জালি ভাঙি আছে এতিয়া আজি। আৰু খন্তেক পাছতে আমাৰ মাজত জিলা উপায়ুক্ত মহোদয় উপস্থিত হ'বহি, এইবিলাক পৰিদৰ্শন কৰিবহি। এইফালে আমাৰ বৰ্তা আছে। কেনেকুৱা লাগিছে জালি ভাঙি? এয়া এটা পৰিৱেশ চাওক, সুন্দৰ পৰিৱেশ, গাঁৱৰ পৰিৱেশ, সেউজীয়া প্ৰকৃতিৰ মাজত জালি ভাঙি আছে মুগাৰ। জালি ভাঙি ভাল লাগিছে নে? সহকে ওলাইছে। ক'ৰ পৰা আহিছে আপোনালোকে? জেলচুৰি আমুলগুৰি। এইফালে ধেমাজি চেঙেলী পথাৰ, বিভিন্ন ঠাইৰ পৰা আহিছে। আপুনি ক'ৰ পৰা আহিছে? চেঙেলী পামৰ পৰা আহিছে, বহুত দূৰৰ দূৰৰ পৰা আহিছে। এইফালে আমাৰ বাইদেউহেঁত কোনফালৰ পৰা আহিছে? ক'ৰ পৰা বুলি ক'লে? বৰদল। বুটিকুৰ মাছ খোৱা বুটিকুৰ। এইফালে আমাৰ কেনেকুৱা লাগিছে আজি মুগা ভাঙি? এইবিলাকে আচলতে আগ্ৰহ মুগা পোহাৰ। এইফালে আমাৰ বৰ্তা ক'ৰ পৰা আহিছে? লক্ষীপথাৰ, বহুত দূৰৰ দূৰৰ পৰা আহিছে দেখোন। এয়া এটা সুন্দৰ পৰিৱেশৰ মাজত। আৰু খন্তেক পাছতে আমাৰ জিলা উপায়ুক্ত মহোদয় উপস্থিত হ'বহি। এই বস্তু সকলোবিলাক যি মুগা জালি ভঙা, মুগা কাপোৰ সকলোবিলাক তেওঁলোকে পৰিদৰ্শন কৰিব। আৰু এইফালে আমাৰ গেট এতিয়া আদৰণি জনাবৰ কাৰণে আমাৰ জিলা উপায়ুক্ত মহোদয়ক দেখিছে, DC ছাৰক আমাৰ আদৰণি জনাবৰ কাৰণে তেওঁলোকে কলপুলি পুতি আছে। এটা কি ক'ব আহিছে আপোনালোকে? হালমাৰি পৰা আহিছে। অঁ, বহুত দূৰ দূৰৰ পৰা আহিছে দেই। এইফালে আমাৰ দাই কোন ক'ব আহিছে? হালমাৰি। আপোনালোকে হালমাৰি আৰু গোটেই কেইজন হালমাৰি নে? এইফালে অঁ, বৰবাম দিহিঙা গাঁৱৰ পৰা আহিছে। অঁ, চেঙেলী পথাৰৰ পৰাও আহিছে, মাছ খোৱা বুটিকুৰৰ পৰাও আহিছে, বহুত আঁতৰৰ পৰা আহিছে। আৰু তেজপুৰৰ মানুহ আহিছে। আজি এই অনুষ্ঠানত আমাৰ বহু ঠাইৰ পৰা মানুহ আহিছে ইয়াত, মানে মুগা কঠীয়া আনিবৰ কাৰণে। আপোনালোকে দেখিছে এটা সুন্দৰ পৰিৱেশ। খন্তেক পাছতে আমাৰ জিলা উপায়ুক্ত মহোদয় উপস্থিত হ'বহি। গতিকেলৈ আপোনালোকে চাই থাকিব আজি ভিডিঅ'টো, এটা সুন্দৰ ভিডিঅ', জুই ভিডিঅ', ধামাকা ভিডিঅ' হ'বলৈ গৈ আছে। মুগা ভাঙি এই অনুষ্ঠানত অংশগ্ৰহণ কৰি কেনেকুৱা লাগিছে? আৰু ভাল লাগিছে।
বহুত দূৰৰ দূৰৰ পৰা আহিছে আপুনি ক'ৰ পৰা আহিছে গাঁও ওচৰে আৰু হয় হয় হা কমলপুৰৰ এইফালে আমাৰ ককাও কমলপুৰ হয় বহুত দূৰৰ দূৰৰ পৰা আহিছে এইফালে আমাৰ দাদুদাও আহি পালেহি আৰু যি মুগা সঁচ বিতৰণ অনুষ্ঠান সেই অনুষ্ঠান আপোনালোকে দেখিবলৈ পাই আছে মুগা সঁচ বিতৰণ অনুষ্ঠান আমাৰ যি সেই মুগা সঁচ বিতৰণ অনুষ্ঠান সেই বিশেষ অনুষ্ঠানত আপোনালোকে দেখিছে এটা সুন্দৰ পৰিৱেশ সকলোৱে মুগা জালি ভাঙি আছে বিভিন্ন ঠাইৰ পৰা লোক আহিছে জালি ভাঙিবলৈ কঠীয়া নিবলৈ গতিকে যি সেই মুগা সঁচ বিতৰণ অনুষ্ঠান সেই মুগা সঁচ বিতৰণ অনুষ্ঠানৰ আমাৰ মাজত খন্তেক পাছতে উপস্থিত হ'বহি ধেমাজিৰ জিলা উপায়ুক্ত মহোদয় অৰ্থাৎ DC ছাৰ উপস্থিত হ'বহি গতিকে আপোনালোকে চাই থাকিব ভিডিঅ'টো কেনেকুৱা ধৰণৰ কি হয় আমাৰ ধেমাজিৰ জিলা উপায়ুক্ত মহোদয়ে কি পালে পৰিদৰ্শন কৰি কি দেখিলে সকলোখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে আমাৰ মাজত DC ছাৰ উপস্থিত হৈছেহি আৰু DC ছাৰক অকণমান আগুৱাই লৈ যাওঁ বুলি আহিছোঁ আগুৱাই নিবলৈ আহিছোঁ DC ছাৰক আমাৰ ইয়াতে DC ছাৰক আদৰণি জনোৱা হ'ব আমাৰ ধেমাজি জিলা আয়ুক্ত ছাৰক আদৰণি জনোৱা হ'ব গতিকে চাই থাকিব আপোনালোকে আৰু এই আমাৰ মাজত আমাৰ ধেমাজি জিলা আয়ুক্ত ছাৰ আমাৰ মাজত উপস্থিত হৈছেহি আৰু তেখেতক আদৰণি জনাবলৈ আমাৰ কুঁৱলী কৃষি ফাৰ্মৰ আমাৰ কৰ্মকৰ্তাসকলে আগবাঢ়ি গৈছে এয়া আপোনালোকে দেখিছে আৰু এয়া ধূপ চাকি উৰুলি ধ্বনিৰে আৰু এখন ফুলাম গামোচাৰে তেখেতক কুঁৱলী কৃষি ফাৰ্মৰ আজি এই বিশেষ অনুষ্ঠান মুগা সঁচ বিতৰণ অনুষ্ঠানলৈ আদৰণি জনোৱা হৈছে ধেমাজি জিলা আয়ুক্ত ছাৰে কেনেধৰণে কি পৰিদৰ্শন কৰিলে আজি এই মুগা সঁচ বিতৰণৰ বিশেষ অনুষ্ঠানত আহি কি পৰিদৰ্শন কৰিলে আমি চাওঁ বলক আপোনাৰ লগতে আমিও এই ভিডিঅ'টোৰ জৰিয়তে সবিশেষ চাওঁ কিনো পৰিদৰ্শন কৰিলে ইয়াৰ পাছতে আমাৰ ধেমাজি জিলা আয়ুক্ত ছাৰে এই সকলোবিলাক পৰিদৰ্শন কৰি সকলোবিলাক জানি বুজি কি বুলিনো ক'লে আমি সেই সবিশেষ জানিবৰ বাবে আহক এই অনুষ্ঠানৰ মাজলৈ আমি সোমাই যাওঁ পোনপ্ৰথমে এই বিশেষ অনুষ্ঠানত আজি উপস্থিত থকা সকলো বিষয়ববীয়াক এখন ফুলাম গামোচাৰে পোনপ্ৰথমে সম্বৰ্ধনা জনাই লোৱা হৈছে হয় আমাৰ মাজত উপস্থিত থকা সন্মানীয় দুই বাইদেউক আমি আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ ছিনিয়ৰ চাইণ্টিষ্ট ডক্টৰ গুঞ্জন গগৈ ডাঙৰীয়াকে প্ৰমুখ্য কৰি বাকী বিভাগীয় বিষয়াসকল আৰু শ্ৰদ্ধাৰ খেতিয়কসকল প্ৰথম কথা হ'ল ইয়ালৈ আহি খুব ভাল লাগিছে মই বিশেষ বক্তৃতা দিব বিচৰা নাই এটা কথাই মানে ক'ব বিচাৰোঁ যে বাহিৰৰ মানুহৰ ক্ষেত্ৰত মানে ধেমাজি জিলাৰ বা গুৱাহাটীৰ হওক বা অসমৰ আন ঠাইৰ মানুহৰ কাৰণে ধেমাজিৰ আইডেণ্টিটি বুলি যদি আমি কওঁ বা ধেমাজিৰ কথা যেতিয়া আহে ধেমাজিৰ কথা বুলি ক'লে মানে মানে নিভাজ বা পিয়'ৰ ধেমাজি বুলি ক'লে পিয়'ৰ শব্দটোৰ অলপ সম্বন্ধ থাকে ধেমাজিৰ লগত সেইকাৰণে আমাৰ
শ্ৰদ্ধাৰ মন্ত্ৰী ডাঙৰীয়া ডক্টৰ অনুজ পেগু ছাৰেও প্ৰায় মানে ভাষণবিলাকত কয় যে ধেমাজি এটা ব্ৰেণ্ড, ধেমাজি এটা ব্ৰেণ্ড, আৰু সেই ব্ৰেণ্ডটো ধেমাজিৰ বুলি ক'লে আমি যদি কিবা এটা বস্তু ধেমাজিৰ বুলি বিক্ৰী কৰিবলৈ যাওঁ আৰু ইয়াত এনেকুৱা দেখা যায় যে ঢকুৱাখানা বা লখিমপুৰ হ'লেও মানুহে ধেমাজি বুলিয়ে ভাবে, অকণমান তেনেকুৱা ধৰণৰ ধাৰণা এটাও বাহিৰত আছে। গতিকে সেই ব্ৰেণ্ডটোৰ এটা বিশেষ মূল্য আছে। মই মূল্য মানে টকাৰ ফালৰ পৰা কোৱা নাই, এটা বিশেষ মানে চাহিদা আছে বা বিশেষ এটা নাম আছে, সুনাম আছে। প্ৰথম কথা হ'ল মই এই প্ৰকল্পৰ জড়িত সকলোকে অভিনন্দন জনাইছোঁ যে এই যিটো ধেমাজিৰ চিনাকি, সেই চিনাকিটো আপোনালোকে আগুৱাই নিবৰ কাৰণে কাম কৰি আছে। গতিকে এইটো এটা অতি মানে ডাঙৰ কথা, আৰু সেইবিলাক দিশে আগত ৰাখি আচলতে আমাৰ যি আত্মনিৰ্ভৰ ধেমাজি মেলা বা সেই ধৰণৰ কামবিলাক কৰি থকা হৈছে, যাতে এই ব্ৰেণ্ডটো আমি কমাৰ্চিয়েলি অলপ হেৰি কৰিব পাৰোঁ। যোৱা আমি যেনেকৈ আত্মনিৰ্ভৰ ধেমাজি পতা হ'ল মানে আমাৰ চহৰৰ কোৰ্ট ফিল্ডত, তাৰ প্ৰায় 70-80 টকামান লাখ টকাৰ আপোনাৰ হেৰি হ'ল, খেতিয়কসকলে পালে 3 দিনত। আৰু যোৱা বছৰ গুৱাহাটীতো তেনেকুৱা এক অনুষ্ঠান অনুষ্ঠিত হৈছিল। গতিকে আজিকালি মুগা দেখিছোঁ বহুত মানে সূতাত কাপোৰত মিক্সিঙো হয়। গতিকে সেই বহুতে হয়তো নাজানাৰ কাৰণেও ক্ৰয় কৰে পিয়'ৰ মুগা বুলি ভাবি। গতিকে আপোনালোকৰ যিবিলাক প্ৰডাকশ্যন হ'ব, আপোনালোকৰ লগত জড়িত যিসকলে যাতে সেই পিউৰিটিটো বা যিটো তাৰ প্ৰকৃত মুগা সেইটো যাতে অক্ষুণ্ণ ৰাখে। আৰু এইটো এটা এনেকুৱা ধৰণৰ এটা বস্তু চাবলৈ পোৱাটো আচলতে ভাগ্য। গতিকে মই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ যে ইয়াত এই ধৰণে সেইফালে খেতিয়কে এইমতে ধৰণে কাম কৰি আছে, মুগা গছ আছে, চাৰিওফালৰ যিটো পৰিৱেশ, এইমাত্ৰ আমি যিটো কথা পাতি আছিলোঁ যে ইয়াৰ যিটো অৱস্থিতি, ইয়াত ওচৰলৈ তেনেকৈ গাড়ী ঘোঁৰাও নাহে বা তেনেকুৱা। গতিকে সেই ফালৰ পৰা ইয়াৰ নিশ্চয় আগলৈ যথেষ্টখিনি আৰু কাম আপোনালোকে কৰিব পাৰিব। আমাৰ ফালৰ পৰা আজি মই প্ৰথম আহিছোঁ, গতিকে মোৰ এটা এনেই গৈ পেলাই মোক ক'লে যিটো ধাৰণা হ'ব, মই নিজে আহি দেখাৰ পাছত মোৰ ধাৰণাটো নিশ্চয় যথেষ্ট বেলেগ হ'ব। আৰু সেইকাৰণে অনাগত দিনত ক'ত কেনেকৈ কি সহায় কৰিব পৰা যায় আমাৰ ফালৰ পৰা আপোনালোকেও মোৰ লগত যোগাযোগ ৰাখিব। আৰু মই ইয়ালৈ মাজে মাজে আহিম, যে এইটোৱে নহয় আজিয়ে যে আহিলোঁ এনেকুৱা নহয়, মই আগলৈও কেতিয়াবা যেনেকৈ যেতিয়া সুবিধা কৰিব। আজিকালি যথেষ্ট ব্যস্ত, আপোনালোকে গম পাইছে, নিৰ্বাচনো আহি আছে। এতিয়া হয়তো কাইলৈ মানেই চাগে ঘোষণা হ'ব, আমাৰ বেলেগ ধৰণৰ এটা ব্যস্ততা আহি পৰিব, কিন্তু তথাপিও তাৰ মাজত আহিবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ লগত এটা যোগাযোগ ৰাখিম। আৰু কি ধৰণে আপোনালোকক আৰু আগুৱাই নিয়াৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ ফালৰ পৰা কি ধৰণে সহযোগ কৰিব পৰা যায় সেইটো ক্ষেত্ৰতো মই নিশ্চয় কাম কৰিম। গতিকে দীঘলীয়া নকৰোঁ, খেতিয়কসকলে নিজৰ কাম যাতে কৰি যায়, লগতে তেওঁলোকৰ আৰ্থিকভাৱেও তেওঁলোক যাতে উপকৃত হয়, সেইটোৱে আমাৰ কাম্য। ইয়াকে কৈ সকলোকে পুনৰবাৰ ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিম। ধন্যবাদ। আমাৰ DC ছাৰৰ মন্তব্যৰ পাছতে আমাৰ বিভিন্ন ইয়াত আজি অনুষ্ঠানত উপস্থিত থকা বিভিন্ন বিভাগীয় আমাৰ বিষয়ববীয়াসকলেও সুন্দৰকৈ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। ইয়াৰ পাছতে আমাৰ ধেমাজি জিলা আয়ুক্ত ছাৰৰ লগতে আজি ইয়াত উপস্থিত বিভিন্ন বিভাগীয় বিষয়ববীয়াসকলৰ লগতে এই কৃষি ফাৰ্মৰ স্বত্বাধিকাৰী শ্ৰীযুত টিকেন কাকতি ডাঙৰীয়াই মুগা কৃষকসকলক নিজ হাতে তেওঁলোকে মুগা সঁচ প্ৰদান কৰে। তাৰে এক সুন্দৰ মুহূৰ্ত আপোনালোকে দেখিছে। ইয়াৰ পিছতে মুগা সঁচ বিতৰণ বিশেষ অনুষ্ঠান শেষ কৰি সেউজীয়া প্ৰকৃতিৰ মাজেৰে আগবাঢ়িছে আমাৰ DC ছাৰৰ লগতে আৰু ইয়াত উপস্থিত বিষয়ববীয়াসকলে। ইয়াত নতুনকৈ এখন এই কৃষি ফাৰ্মতে এখন নতুনকৈ গাহৰি ফাৰ্মৰ শুভ উদ্বোধন কৰিবৰ বাবে তেওঁলোকে আগবাঢ়িছে, অৰ্থাৎ আধাৰশিলা স্থাপন কৰিবৰ বাবে তেওঁলোকে আগবাঢ়িছে। তাৰে কিছু মুহূৰ্ত আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ।